ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ নৰপুৰ লিচু বাগানত মহিলাৰ ৰহস্যজনক মৃত্যু। শুকুৰবাৰে দিনৰ 11 বজাত মহিলাগৰাকীৰ স্বামীৰ লগতে স্বামী গৃহৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল মহিলাগৰাকীৰ পিতৃৰ। উল্লেখযোগ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ বালিপুখুৰী গাঁৱৰ বাসিন্দা চাহেব আলীৰ কন্যা তালেহা খাতুনৰ নৰপুৰ লিচু বাগানৰ বাসিন্দা ৰাজিবুল ইছলামৰ লগত বিবাহ হৈছিল। যদিও আজি পুৱা আনুমানিক 5 বজাত মহিলাগৰাকীৰ মৃতদেহ ক্ষতবিক্ষত অৱস্থাত স্বামী গৃহৰ ঘৰৰ পাছফালে জংঘলত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে অঞ্চলটোৰ ৰাইজে। উক্ত ঘটনাৰ খবৰ পাই ঢেকিয়াজুলি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ইফালে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে মহিলাগৰাকীৰ পিতৃৰ লগতে পিতৃগৃহৰ পৰিয়ালে। ঘটনাটো মানে মোৰ এইটো 3 নম্বৰ ছোৱালী। কালি দিনতো মোৰ লগত ফোনত কথা পাতিছে, কিন্তু আজি ৰাতিপুৱা মই খবৰ পালোঁ যে ভিডিঅ'য়ে ফোন কৰিলে যে তোমাৰ ছোৱালীটো কিবা হৈছে বুলি। আহা, কি হৈছে তুমি আহা, আহিলে চাব পাৰিবা। পিছত মই গ'লোঁ, যাই চাইছোঁ জংঘলত মাৰি পেলাই থৈ দিছে। খুব বহুত ধৰণৰ মাৰিছে, দা উঠাৰে মাৰিছে, মাৰি পেলাই জংঘলত উৰণাখন লগাই চুচৰাই টানি লৈ জংঘলত পেলাই থৈ দিছে। এতিয়া আমি কি কৰিম, এইটো আইনত উচিত শাস্তিটো তাক দিব লাগে। ঘটনাটো হৈছিলে মোৰ দেউতাক ৰাতিপুৱা কল কৰিছে ভিডিঅ'য়ে, এনেকুৱা তোমাৰ ছোৱালী কিবা হৈছে, কোৱা নাই যে মৰিছে বুলি। দেউতাক কৈছে কি হৈছে, নকওঁ, আহা ঘৰত আহা মোৰ ঘৰত। মোৰ দেউতাক গৈছিলে যাই কিনে জংঘলত পেলাই থৈছে মাৰিয়ে। তাৰ গিৰিয়ে মাৰিছে, তাৰ শাশুড়িয়ে মাৰিছে, তাৰ এটা দেৱৰ আছে তাইও মাৰিছে, তাৰ শহুৰো মাৰিছিলে। সিহঁতক আমি ফাঁচি নিদিলে থানাৰ পৰা এৰি দিয়ক, মই আমালোকক পাউলিকে মাৰি তাক উচিত বিচাৰ লাগিবই। আমাৰ বাইদেউ কেনেকুৱা কিয় মাৰিব, এটা কুকুৰক এনেকুৱা নামাৰে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।